গাইজ আসাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব মই এজন কেণ্ডিডেট সেইকাৰণে ভিডিঅ'টো বনালোঁ সব বস্তু সোনকালে হৈ গ'ল ফিজিকেল হৈ গ'ল ৰিটেন হৈ গ'ল ভাইবা টেষ্টো হৈ গ'ল বৰ্তমানলৈকে এতিয়া আৰু একো বাকী নাই আৰু কামাণ্ডৰো শেষ হৈ গ'ল আমাৰ আসাম পুলিচৰো শেষ হৈ গ'ল এতিয়ালৈকে ফাইনেল ৰিজাল্টটো দিয়া নাই তো কেতিয়া দিব সেইটো কোনো ক'ব নোৱাৰে খালি এটা কথাই গম পাই যে 10 অক্টোবৰত সবকে খানাপাৰাত মাতি কিনে এপইণ্টমেণ্ট দিব কিন্তু সবেই ইউটিউবত ভিডিঅ' বনাই আছে যে ফাইনেল ৰিজাল্ট কেতিয়া দিব এন এনেকৈ সবেই ভিডিঅ' বনাই আছে মানে ইউটিউবটো অন কৰিলে এইটোৱেই আমি দেখাব কাৰণ আমিওতো এটা কেণ্ডিডেট আমিও ইণ্টাৰভিউ দিওঁ তো সবৰে চেনেলবোৰ আমি ছাবস্ক্ৰাইব কৰি ৰাখিছোঁ মানে সবৰে ভিডিঅ'বোৰ পাই আছোঁ সদায় খালি সেইটোৱে মানে কেতিয়া দিব কোনো ক'ব নোৱাৰে খালি ভিডিঅ' আপলোড কৰি আছে সবে তো সেইটো কাৰণে বেছিকৈ চিন্তা কৰি নাথাকিব লগৰবোৰে যিমানবোৰ মানে ভাইবা টেষ্টলৈকে গ'ল যাতে ৰিজাল্টটো ভালে হওক কাৰণ ভাল বস্তু এটা পাবৰ কাৰণে সদায় দেৰি হয়ে অলপ তো ধৈৰ্য ধৰক ভালে হ'ব ৰিজাল্ট সবৰে তো বেষ্ট অফ লাক থাকিল মোৰ ফালৰ পৰা আগতীয়াকৈ বাকী নেক্সট ভিডিঅ'ত লগ পাম।